মাইক্ৰফোনৰ যোগেদি এই ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে মানুহৰ উপৰি কীট পতংগবিলাকৰো উদ্ধাৰ হৈ গৈছে গতিকে পুণ্যৰ মাত্ৰা বাঢ়ি গৈছে মনত ৰাখিব কথাটো সামৰ্থ্য হ'লে ভগৱন্তৰ গুণনাম আপোনালোকে এনেধৰণৰ কৰ্মসূচীৰ দ্বাৰা কৰিবলৈ যত্ন কৰিব নহ'লে বেলেগ কথা যদি ভগৱানে দিয়া আছে আপোনালোকে ভগৱন্তৰ গুণনাম যিমান পাৰে প্ৰকাশৰ কাৰণে যত্ন কৰিব দূৰতে দেখিয়া জানিলন্ত ৰাজা ব্ৰহ্মাৰ চাৰি কুমাৰ সভাসদ সমে উঠিলা তেখনে উৎসৱ ভৈল অপাৰ সেই অনুষ্ঠানলৈ বা সেই যজ্ঞস্থলীলৈ বা সেই সভাস্থলীলৈ চাৰি সিদ্ধ জ্যোতিষ্মান হৈ অহাৰ লগে লগে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি হৈছে মানে তেওঁলোক আহি উপস্থিত হোৱাৰ লগে লগে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে তেওঁলোকক উঠি সমাদৰ কৰিছে যেন শৰীৰৰ ইন্দ্ৰিয় বৰ্গৰ প্ৰৱেশিলা আহি প্ৰাণ পিঠু নিৰ্পতিৰো সমজ্ঞা সহিতে ভৈল সেহিমত জ্ঞান যে আমাৰ শৰীৰত প্ৰাণ থাকিলে যেনেকৈ শৰীৰ সজীৱ হৈ থাকে ঠিক তেনেকৈ এই চাৰি সিদ্ধ আহি সোমোৱাৰ লগে লগে সেই যজ্ঞস্থলীত বা সেই সভাস্থলীত থকা সকলোৰে মন প্ৰাণ উৎফুল্লিত হৈ উঠিছে এই অনুভৱটো তেওঁলোকে কৰিছে শিবেলা ৰাজাৰ আনন্দ অপাৰ মিলিল মনে বিস্তৰ আৰু ৰজা পৰম আনন্দিত হৈছে পাহৰিলা ক্ৰম অৰ্চাৰ নিয়ম পিঠুৰাই ৰাজেশ্বৰ গতিকে চাৰি সিদ্ধক কেনেকৈ মাতি নি বহাব লাগে পাহৰি গৈছে আপোনালোকৰ কেতিয়াবা মনে ভাল পোৱা মানুহ আহি যদি ঘপকৈ ওলায় ইমান আনন্দিত হয় যে তেওঁক যে মাতি নি বহাবগৈ লাগে সেইটোও পাহৰি যায় গতিকে চাৰি সিদ্ধ তেওঁক লগ পাই ইমানেই আনন্দিত হৈছে যে তেওঁলোক যে আচমনি কৰিব লাগে কথাটো পাহৰি গৈছে পাছে কটুবেলি ধৰ্ম ভাৱ ধৰি যথোচিত পুঁজিলন্ত পাদ্য অৰ্ঘ আচ মণি গন্ধ ধূপ পুষ্প দিয়া পৰি নমিলন্ত পাছত তেওঁ সচেতন হৈ গ'ল মই ভগত কিজন আহি থিয় হৈ আছে মই আনন্দত উৎফুল্লিত হৈ আছোঁ কিন্তু এওঁলোকক যে মই নি বহাব লাগে মই পাহৰি গৈছোঁ এই বুলি পিছত তেওঁ মানে সচেতন হৈ পেলাই কি কৰিলে পাছে কটুবেলি ধৰ্ম ভাৱ ধৰি যথোচিত পুঁজিলন্ত সেৱা পূজা কৰিছে পাদ্য অৰ্ঘ আচমনি গন্ধ ধূপ দিয়া পৰি নমিলন্ত এইটো আমাৰ গৃহস্থী ধৰ্মৰ নিয়ম মনত ৰাখিব আমাৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ পিঠুৱে আমাৰ গৃহস্থী ধৰ্মৰ ভকত বৈষ্ণৱক কেনেকৈ সেৱা শুশ্ৰূষা কৰিব লাগে তাৰ এটা সুন্দৰ নিদৰ্শন ইয়াৰ মাজেদি দাঙি ধৰিছে অৰ্থাৎ আমি ভকত বৈষ্ণৱক ঘৰলৈ আহিলে প্ৰথমতে আমি পাদ্য অৰ্ঘ লৈ আচমনি কৰিব লাগে পাদ্য অৰ্ঘ মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী অৰ্থাৎ ভকত বৈষ্ণৱক ভৰি ধোৱা পানীৰেই মুখ ধুবলৈ দিব নালাগে বেদৰ মতে ভৰি ধোৱা পানী আৰু মুখ ধোৱা পানী পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে কিন্তু নজনাৰ কাৰণে আমাৰ একেটিং পানীতে ভৰি ধুব দিছোঁ মুখ ধুবও দিছোঁ এইবিলাক আমি অনাগত দিনত সংস্কাৰ কৰিব লাগে সামাজিকভাৱে গৃহস্থী ধৰ্মত মনত ৰাখিব কথাটো পাদ্য অৰ্ঘ আচমনি গন্ধ ধূপ আছে যদি ধূপ এডাল জ্বলাই সেৱা কৰিব নাই যদি ঠাইখন মুচি হ'লেও সেৱা এটা কৰিব ল'ৰা ছোৱালীক মাতি আনি আশীৰ্বাদ এটা ল'ব সচেতন মাক বাপেকেহে জানে তেওঁৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা সচেতন পিতৃ মাতৃহে জানিব কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ছোৱালীটো বা ল'ৰাটোৰ দুৰ্বলতা বুলি জানি সীমান্তে সীমাবদ্ধ কৰিলে নহ'ব তুমি তেওঁক সবলতালৈ নিয়াৰ আঁচনি গ্ৰহণ কৰিব লাগিব কেনেকৈ দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা সাধু মহন্ত ভক্ত বৈষ্ণৱক ওচৰত আনি আশীৰ্বাদ ল'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ অকণমান দিয়ক ল'ৰাটো অংকত বৰ বেয়া ছোৱালীজনী ইংৰাজীত বৰ বেয়া 10 জনে যদি মূৰত হাত দি কয় প্ৰভু ঈশ্বৰে তোমাক কৃপা কৰিব ভালকৈ পঢ়িবা তোমাৰ ভাল হ'ব বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ কৃষ্ণৰ কৃপা এতিয়া আমি পোনপটীয়াকৈ নাপাওঁ ভাগৱত গীতাৰ মতে কলি যুগৰ মানুহে কৃষ্ণৰ পৰা কৃপা পাবলৈ হ'লে আমাৰ মাধ্যমটো কেনেকৈ যাব লাগিব
গীতা ভাগৱতত কৈছে কৃষ্ণক পাইবাৰো জানা ভকতিহে পন্থ। আমাৰ ভাগৱতৰ মতে ভকতিহে পন্থ বুলি কৈছে দেই, অপ্ৰভংশ হৈ ভকত হৈছেগৈ এতিয়া। আচলতে ভকতিহে পন্থ। ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে ভগৱন্তক পাবৰ কাৰণে ভকতিৰ মাধ্যমে যাব লাগিব। এই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমাৰ ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধাটো কেনেকুৱা হ'ব লাগে? জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আমি ভকত বৈষ্ণৱক বেছি শ্ৰদ্ধা ভক্তি মৰম কৰিব লাগে। কিয়? এই কথা ভগৱন্তই নিজেই কৈছে উদ্ধৱক, সখা ব্ৰহ্মা হৰ হলাইদ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। যাবৰ সময়ত কৈছে, আৰু লক্ষীতকৈ পৰম সুন্দৰ মোৰ দেখাই টুকায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈ মই ভকতক ভাল পাওঁ। মনত ৰাখিব কথাটো, আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। এতিয়া আজি কলি যুগৰ মানুহ হিচাপে সেই ভকতক যদি আপুনি শ্ৰদ্ধা ভক্তি কৰে, আশীৰ্বাদ লয়, আপোনাৰ কল্যাণ হ'বনে নহয়? হ'ব। এই কথাটো বিশ্বাস কৰিব লাগিব দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আপুনি ভাগৱতৰ প্ৰতিটো কথা বিশ্বাস কৰি ল'বলৈ শিকিব। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে উপলব্ধি কৰিব লাগিব, মনত ৰাখিব কথাটো। আৰু ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰিলে ভগৱন্তই আপোনাৰ বিশ্বাস কোনোদিনেই ভংগ নকৰে। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে বি ফেথফুল টু ইয়'ৰ লেণ্ড, লেণ্ড উইল বি ফেথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে। আপুনি ভগৱন্তত বিশ্বাস ৰাখি কৰ্ম কৰক, ভগৱন্তই আপোনাৰ বিশ্বাস কেতিয়াও ভংগ নকৰে। গতিকে আমি আজি শুনিলেই নহ'ব, পঢ়িলেই নহ'ব, ইয়াৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে লৈ বাস্তৱ জীৱনত আমি কাৰ্যকৰী কৰিলেহে আমাক ভগৱন্তই কৃপা কৰিব। এতিয়া চাৰিকো ৰত্নৰ আসন দিলন্ত মাথে ধৰি মান্য কৰি বসন ভূষণ নানা আভৰণ দিলা মনোৰোধ পুৰি। তেওঁলোকক নি আসনত বহুৱাই মানে বস্ত্ৰ অলংকাৰ পৰিধান কৰি দিছে। এইখিনিলৈকে আমাক কৈছে আৰু দেই। গতিকে আপোনালোকেও ঘৰলৈ অহা অতিথিজনক এনেধৰণে শ্ৰদ্ধা ভক্তিৰে নি আশীৰ্বাদ আদি লৈ আপোনালোকে আচমনি যি আছে আপ্যায়ন কৰাৰ কাৰণে চেষ্টা কৰিব। এইটো গৃহস্থীৰ ধৰ্ম, এই নিয়মটো শিকাইছে দেই। এতিয়া পৃথু ৰজাই চাৰি সিদ্ধৰ আগমনত প্ৰজাসকলৰ সহ আনন্দত উৎফুল্লিত হৈছে আৰু আসনত বহুৱাই বসন অলংকাৰ পৰিধান কৰাইছে। চাৰিৰো চৰণ পখালি নিৰ্পতি লৈলা পাদুদক জল, মাথাত ঢলিয়া শৰীৰ তিয়ায়া ভৈলন্ত ৰাজা নিৰ্মল। এই চাৰি সিদ্ধৰ চৰণ ধোৱা পানীয়ে তেওঁ নিজে শৰীৰত ঢালি পৰম নিৰ্মল হোৱা অনুভৱ কৰিছে। ৰত্নে বিৰচিত দিব্যাসনে বহি চাৰি সিদ্ধ প্ৰকাশন্ত, যেন অগ্নিকুণ্ড আহুতিত পায়া অধিকে শোভাকৰন্ত। তেওঁলোকৰ শৰীৰৰ জ্যোতিয়েই মানে উদয় হোৱা সূৰ্যৰ নিচিনা উজ্জ্বল। তাতে আকৌ যেতিয়া ৰত্নৰ অলংকাৰ পৰিধান কৰি সোণৰ আসনত বহুৱাই দিছে, তেতিয়া তেওঁলোকৰ মানে জ্যোতিটো আৰু বাঢ়ি গৈছে বুলি কৈছে। জ্বলা জুইত ঘিউ ঢলাৰ দৰে হৈছে বুলি কৈছে। জ্বলা জুইত ঘিউ ঢালিলে যেনেকৈ তাৰ মানে জুই বেছি জ্বলি যায়, ঠিক তেনেকৈ তেওঁলোকক নি মানে সোণৰ আসনত বহুৱাই অলংকাৰ আদি পিন্ধাই দিয়াৰ লগে লগে তেওঁলোকৰ সৌন্দৰ্য আৰু বৃদ্ধি হৈ গৈছে। পাছে খাবহিতে আতি শুদ্ধ চিতে ভৈলা ৰাজা কীৰ্তাঞ্জলি, বিনয় বচনে আতি ৰংগমনে ভুলিলন্ত মহাবলী।
তাৰপিছত তেওঁ খুব সাৱলীলভাৱে শুদ্ধ চিতে হাতযোৰ কৰি চাৰি সিদ্ধক আনন্দ মনে কৈছে, কি বুলি কৈছে? কিনো মহাভাগ্য মিলিল মোহৰ, পুণ্যৰ ভৈল উদয়, কিবা তপব্ৰত ধৰ্ম আচৰিলো পৰম মংগলময়। তেওঁ সেই চাৰি সিদ্ধক উদ্দেশ্যি কৈছে যে মোৰ আজি কি মহাভাগ্য উদয় হৈছে, মই কি মহাপুণ্য আচৰণ কৰিছিলোঁ, তপব্ৰত কৰিছিলোঁ, যাৰ কাৰণে তোমালোকৰ দৰে মহন্তৰ চৰণ মই দৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। আজি গৃহস্থী সেৱকীসকলে সেই অনুভৱ কৰিব লাগিব, বা অনাগত দিনত আপোনালোকৰ এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিলেও আপোনালোকে অনুভৱ কৰিব লাগিব, কি বুলি? যে মই পৰম পুণ্য পূৰ্বজন্মত কৰিছিলোঁ, যাৰ কাৰণে সন্ত মহন্ত ভক্তৰ পদধূলি আজি মোৰ গৃহত পেলাবলৈ মই সক্ষম হৈছোঁ। মনত ৰাখিব, আপোনাৰ পূৰ্ব পুণ্য নাথাকিলে এনেকুৱা সৎকাম চবেই কৰিব নোৱাৰে। পূৰ্ব পুণ্য নহ'লে আমি এই জন্মত সুখ ভোগ আৰু ভক্তি ধৰ্ম আচৰণ কৰিব নোৱাৰোঁ। যাহাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। কৃষ্ণ কথা যিকোনো মানুহে শুনিব নোৱাৰে যাৰ পুণ্য আছে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহেই শ্ৰেষ্ঠ, কিন্তু শ্ৰেষ্ঠ জন্ম নলেই নহ'ব। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। মানুহ জন্ম শতকোটি জন্মৰ অন্তত লাভ হয়, কাৰণ মানুহ জন্ম পালেই জীৱই ঈশ্বৰত ভক্তি কৰি পৰম গতি পাব পাৰে। সেইকাৰণে সকলো জীৱই মানুহ জন্ম হ'বৰ কাৰণে বাঞ্ছা কৰি থাকে। গতিকে আমি মানুহ জন্ম পাবলৈ কিমান বাট অতিক্ৰম কৰি আহিছোঁ? বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমানৱ হিতাহিত জ্ঞানশূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। গতিকে ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কৈছে। উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱ, সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। চাৰিমুঠি জীৱৰ চবতে ভগৱান আছে, তৎসত্ত্বেও মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ দিব্য জ্ঞান আছে, যাৰ জৰিয়তে আমি আজিৰ দৰে পৰম মংগলৰ গুণ নাম ল'ব পাৰোঁ, যাৰ সৌজন্যত। গতিকে মানুহ জন্ম পালেই নহ'ব, আপোনাৰ ঈশ্বৰৰ কৃপা পৰিব লাগিব। তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। আজি সেৱকী ঘৰৰ ওপৰত ভগৱন্তৰ কৃপা পৰিছে কাৰণেহে এনেকুৱা ভক্তি কৰ্ম কৰিবলৈ সমৰ্থ হৈছে। কৃপা নহ'লে নহ'ব দেই, মনত ৰাখিব। ভগৱন্তৰ কৃপা পৰিব লাগিব, আৰু ভগৱন্তৰ কৃপা পৰিবলৈ আপুনি ভগৱন্তৰ লগত সম্পৰ্ক ৰাখিব লাগিব। ভগৱন্তক বিচাৰি ভকত যাব নালাগে, ভগৱন্তই ভকতৰ ঘৰ বিচাৰি ফুৰোঁ বুলি কৈছে। ভগৱন্তই কৈছে মোক ভকত বিচাৰি যাব নালাগে, মইহে ভকতৰ ঘৰ বিচাৰি ফুৰোঁ। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। পুৱা গধূলি যিখন ঘৰত নাম হ'ব, উপাসনা হ'ব, ধূপ ধূনা জ্বলিব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা পৰিয়ালটো মিলা প্ৰীতিয়ে থাকিব, আনন্দত থাকিব, মৰম চেনেহৰ মাজত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। সেইটো কৃষ্ণ থকা পৰিয়াল, মনত ৰাখিব। যিখন ঘৰত পুৱা গধূলি আজি তাৰিখলৈকে যাৰ গৃহত গুৰুগী অকণমান নাই, উপাসনাৰ স্থান অকণমান নাই, সেইখন ঘৰলৈ কোন আহিব? বা দ্বাদশ স্কন্ধত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে।
যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ চব আহিব কেনেকৈ আহিব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেঁপেচ লাগি 3 দিন মানলে ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ থাকিব সেইখন অসুৰ থকা পৰিয়াল আপোনালোকৰ ঘৰত যদি এজন আখুৰিক স্বভাৱৰ মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব পৰিয়ালটোকো নষ্ট কৰিব আপোনালোকৰ সমাজখনত যদি এজন আখুৰিক স্বভাৱৰ মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব সমাজখনকো নষ্ট কৰিব গতিকে আপোনালোকে সচেতনসকলে ভাগৱত শুনি বাছি উলিয়াব জানিব লাগিব কি আমাৰ ঘৰত কাৰ কাৰণে কাজিয়া পেচাল লাগি থাকে আমাৰ সমাজখনত কাৰ কাৰণে বিশৃংখল হৈ আছে সেই জীৱকেইটা সচেতনসকলে বাছি লৈ আজিৰ দৰে যদি পৰিৱেশ দিব পাৰে দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় বেয়া মানুহ ভাল হৈ যাব আজিৰ দৰে ভাল সমাজ দিলে নহলে আপোনালোকে সেই অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰিব মনত ৰাখিব কথাটো এতিয়া এই কথাটো অনুভৱ কৰিছে যে মোৰ ওপৰত মোৰ কিবা পুণ্য কৰিছিলোঁ পূৰ্ব পুণ্য তপ জপ আচৰণ কৰিছিলোঁ যাৰ কাৰণে তোমালোকৰ দৰে সন্ত মহন্তসকলৰ মই চৰণ দৰ্শন কৰিবলৈ পাইছোঁ গতিকে আবে কৃতাৰ্থ ভৈল মনোৰথ ভাগ্যৰ নাহিকে সীমা যে মই পৰম ভাগ্যৱান মোৰ আজি আনন্দৰ সীমা নাই মহন্ত খবৰ দৰ্শন ফল কহি পাৱে কোনে সীমা ভকত বৈষ্ণৱৰ পদধূলি মানে মহত্বৰ কথা কৈ শেষ কৰিব নোৱাৰে ভকতসকলে সদায় আমাৰ মংগল চিন্তা কৰে সেইকাৰণে ভকতৰ আশীৰ্বাদ ল'বৰ কাৰণে মাধৱদেৱৰ দৰে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি ক'ব লাগে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নগুচুক মুখে তোৱা গুণ নাম আমাৰ এই ভাগ প্ৰাৰ্থনা আপুনি ৰাতিপুৱা শুই উঠোতেই কৰিব লাগিব আমাৰ এতিয়া বহুত মানুহে ৰাতিপুৱা শুই উঠিবও নাজানে শুবও নাজানে শুব নজনা আৰু উঠিব নজনা মানুহৰ সংখ্যাই আমাৰ সমাজত এতিয়া বেছি মনত ৰাখিব কথাটো আমি কেনেকৈ শুব লাগে কেনেকৈ উঠিব লাগে মহাপুৰুষে আমাক নিয়ম বান্ধি দিছে ভাগৱত নুশুনিলে সাধুৰ সময়লৈ নাহিলে আমি সেই নিয়মবিলাক নাজানিম গতিকে আমি কেনেকৈ শুব লাগে এতিয়া গৰম দিন ফেন চলি আছে আঁঠুৱাখন তৰি থৈছে কোমল বিচনা পাৰি থৈছে পেট ভৰাই খাই লৈছে লৈ ধপংকৈ পৰি দিছেগৈ এইটো স্বভাৱ যদি আছে কাৰোবাৰ এৰিব দেই তাৰমানে আমি কেনেকৈ শুব লাগে মহাপুৰুষ মাধৱদেৱে পৃথিৱীৰ ভিতৰত এখন ধৰ্ম গ্ৰন্থ লিখি থৈ গৈছে যিখন গ্ৰন্থ পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত 1000 এফাকি ঘোষা আপুনি জীয়াই থাকোঁতে যদি 1000 এফাকি ঘোষাৰ অৰ্থ বুজিব পাৰে জানিব পাৰে পৃথিৱীত এনেকুৱা এজন দ্বিতীয় ব্যক্তি নোলাব যিজনে আপোনাক তৰ্ক যুদ্ধত পৰাভূত কৰিব পাৰিব নীতিৰ কথাত পৰাভূত কৰিব পাৰিব ইমান মহৎ গ্ৰন্থ গতিকে আমি শুবলৈ যাওঁতে দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন বুলি কৈছে যে আমি শুবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষাৰ ভিতৰত এফাকি ঘোষা গাই শুলে কোনো বেয়া সপোন নেদেখে কোনো দুষ্ট গ্ৰহৰ প্ৰভাৱ আমাৰ মনত আহি পৰিব নোৱাৰে কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান প্ৰভাৱে কিছুমান সমস্যাই আপোনাৰ টোপনি নাহে ছাতি পুতি লাগি থাকে বহুত দেৰিলৈকে টোপনি নাহে তেনেকুৱা দুৰ্দিন কাৰোবাৰ জীৱনলৈ যদি নামি আহে তেতিয়া আপুনি যিমান পাৰে ঘোষা মুখস্থ কৰিব মনত ৰাখিব দেই যিমান পাৰে ঘোষা মুখস্থ কৰিব যিমান পাৰে কীৰ্তন মুখস্থ আছে গাব বৰগীত মানে দিহানামৰ পৰা ধৰি যিমান ঈশ্বৰৰ নাম জানে গাব যিমান ঈশ্বৰৰ নাম গাব খুব কম সময়ৰ ভিতৰতে আপোনাৰ সুন্দৰ টোপনি আহিব মনত ৰাখিব দেই এই কথাটো গতিকে আমি শুবৰ সময়ত ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী সকলোকে ঈশ্বৰৰ নাম এটা ঘোষা বা কীৰ্তন এটা কৰি শুবলৈ নিয়মটো শিকাব উঠিবৰ সময়ত কেনেকৈ উঠিব লাগে আমাৰ বহুতে নাজানে মানে
সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। কিন্তু আমি কেনেকৈ নামি আহিব লাগে আমাক মহাপুৰুষে ভাগৱতৰ মাজেদি দেখুৱাইছে। কি বুলি? যে যিজন ভগৱন্ত আমাৰ হৃদয়স্থিত হৈ থকাৰ কাৰণে আমি চৈতন্য হৈ আছোঁ, জীয়াই আছোঁ। চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খাই, হাতেৰে কৰে, ভৰিৰে যায়। সেইজন ভগৱন্ত আমাৰ প্ৰত্যেকৰ শৰীৰত কেনেকৈ আছে? ভাগৱতত কৈছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত। তিনিটা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। টোপনি যোৱাৰ পিছত মৰিলোঁ নে জীয়াই আছোঁ ক'ব নোৱাৰে। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্মশক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খাই, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে আপোনাৰ হৃদয়তে অৱস্থান কৰি আছে। গতিকে আপুনি ৰাতিপুৱা সাৰ পায়, যিজনে আপোনাক সাৰ পুৱাই দিলে সেইজনক থকা ঠাইত হাত দুখন নি ক'ব, ক'ত আছে আমাৰ ভগৱন্ত? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আপুনি হৃদয়খনলৈ হাত দুখন নি ক'ব, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। তেওঁৰ কৃপা নহ'লে বোলে আজি আমাৰ চিলাপথাৰ নগৰ প্ৰাথমিকৰ আমুকা বিচনাতে গ'ল, তামুকী বোলে বিচনাতে গ'ল। আপুনি যে সাৰ পাইছে, আপোনাক যিজনে সাৰ পোৱালে সেইজনক কওক যে তোমাৰ কৃপাত সাৰ পাই উঠিলোঁ। আজিৰ দিনটোৰ এইকেইটা কৰ্ম মোৰ আঁচনি আছে, তুমি মোক সফল ৰূপায়ণ কৰিব। আপোনালোকৰ প্ৰত্যেক দিনৰ কিছুমান কামৰ আঁচনি থাকে। আপোনাৰ কামৰ কিবা এটা কামৰ লগত আপোনাৰ কি থাকে? কামনা বা বাসনা জড়িত থাকে। আমি কোনো কামনা বাসনা নোহোৱাকৈ কোনো কামেই নকৰোঁ। আজি সেৱকীয়ে এই অনুষ্ঠানটো কি কামনা কৰি কৰিছে? যাতে অনাগত দিনত এই ঘৰখনৰ সকলো পৰিয়াল যাতে সুমংগলে থাকক, আনন্দৰে থাকক, মিলা প্ৰীতিৰে থাকক, ওচৰ চুবুৰীয়াই যাতে ঈশ্বৰৰ কথা শুনি মিলা প্ৰীতিৰে থাকক, আমাৰ সকলোৰে মংগল হওক। এইটোৱেই হৈছে তেখেতৰ আজিৰ অনুষ্ঠানৰ কামনা। যে আমি প্ৰত্যেকটো কামৰ লগত আমাৰ এটা কামনা বা বাসনা জড়িত হৈ থাকে। আপুনি ক'ৰবালৈ যাত্ৰা কৰি ওলাইছে, ল'ৰাটো যাত্ৰা কৰি গৈছে, ছোৱালীজনী যাত্ৰা কৰি গৈছে। যাত্ৰাৰ লগত আমাৰ কি থাকে? এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমি কোনেও কোনো লক্ষ্য বা উদ্দেশ্য নোহোৱাকৈ আমি কোনেও ক'লৈকো নাযাওঁ। এতিয়া আপোনাৰ লক্ষ্য বা উদ্দেশ্য, আপোনাৰ কামনা বা বাসনা কোনে পূৰণ কৰিব? ভগৱানে কৈছে মই কৰিম, মই পূৰ্ণ কাম, তোমালোক অকাম, তোমালোকৰ কামনাৰ শেষ নাই। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। তোমালোকে বহুত দিনৰ পৰা ক'বলৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা, মই যদি যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত খাইও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। গতিকে মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। মই পূৰ্ণ কাম, তোমালোক অকাম। গতিকে তোমালোকে যিকোনো কাম কৰাৰ আগতে মোক স্মৰণ কৰি ল'বা, মোক অৰ্পণ কৰি ল'বা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আপোনাৰ ৰাতিপুৱা সাৰ পোৱাৰ পিছৰ পৰা আকৌ পুনৰ শোৱালৈকে কি কাম আপুনি সেইদিনাখন কৰিব আপুনিহে জানিব। গতিকে আপোনাৰ সেই কামখিনি কোনে সফল ৰূপায়ণ কৰিব? ভগৱন্তই কৰিব। আপুনি নিজে কৰিম বুলি নাযাব। আমাৰ এতিয়া সমাজত এই দৰ্শনটো নজনাৰ কাৰণে নিজেই মনৰ কামনা পূৰণ কৰিবলৈ যোৱা মানুহৰ সংখ্যা বেছি। নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে দৰকাৰ হ'লে কাৰোবাক ঠগিব, প্ৰবঞ্চনা কৰিব, অন্তৰত দুখ দিব, আঘাত দিব। আৱশ্যক হ'লে সীমাটো ঠেলি পেলাই এহাতমান নিজৰ ফালে ঘৰলৈ সোমোৱাই লৈ পেলাই ধনী হোৱাৰ, সুখী হোৱাৰ প্ৰয়াস কৰে। এইটো স্বভাৱ যদি আছে কাৰোবাৰ এৰিব দেই। আপুনি কাৰোবাক দুখ দি, আঘাত দি, অন্যায় কৰি, ঠগ কৰি, প্ৰবঞ্চনা কৰি, মাটি সীমা ঠেলি আপুনি ধনী হ'ব নোৱাৰিব। ভগৱানে কৈছে কাক ঠগিছা, কাক দুখ দিছা, কাক আঘাত দিছা, কাৰ সীমা ঠেলিছা, চবতে ময়ে আছোঁ, চবতে ময়ে আছোঁ।
যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ পাৰিলে উপকাৰ কৰিব লাগে হিংসা কৰিব নালাগে মোকেই হিংসা কৰিবা মোকেই দুখ দিবা মোকেই অন্যায় কৰিবা মোৰে সীমা ঠেলিবা আৰু মই তোমাক ভালে ৰাখিব লাগে ভাগৱত শুনি এইবোৰ এৰিবা বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰা তোমাক জীৱনত মই কেতিয়াও ভাল ঠাইত থ'ব নোৱাৰোঁ গতিকে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটো ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিম তেতিয়ালৈকে আপোনাক ভগৱন্তে ভালে নাৰাখিব গতিকে সেইকাৰণে আপুনি প্ৰত্যেক দিনে ৰাতিপুৱা সাৰ পাই তেওঁ থকা জেগালৈ হাত দুখন নি গোটেই দায়িত্বখিনি তেওঁত অৰ্পণ কৰিব ল'ৰাটো বা ছোৱালীজনী স্কুললৈ ওলাইছে মহাবিদ্যালয়লৈ ওলাইছে বিশ্ববিদ্যালয়লৈ ওলাইছে কৰ্মস্থলীলৈ ওলাইছে ব্যৱসায়লৈ ওলাইছে আপুনি জ্যেষ্ঠজনে ক'ব বোপাই কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা হৰি বুলি কৈ যোৱা ককাক দেউতাক আইতাক বহি আছে ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা ককা আইতা নাই মাক দেউতাক আছে দেউতাক মাকে ক'ব দেউতাক সেৱা এটা কৰি যোৱা মাকেও ক'ব লাগিব দেউতাকেও ক'ব মাকো সেৱা এটা কৰি যোৱা এয়া আমাৰ জ্যেষ্ঠজনৰ নীতি নিয়মৰ কথা আমি শিকাব লাগিব জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহাধৰ্ম আপুনিয়ে যদি নিয়ম শিকোৱা নাই আমি জ্যেষ্ঠসকলে ঘৰত কেনেকৈ সংসাৰ চলাব লাগে মহাপুৰুষে নিৰ্দেশনা দিছে যে আমাৰ জ্যেষ্ঠসকল শুই উঠিয়ে প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে তাৰপিছতহে ভূত যজ্ঞ কৰিব লাগে বিষ্ণু যজ্ঞ মানে ৰাতিপুৱা শুই উঠি আমাৰ জ্যেষ্ঠসকলে গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খাব লাগে খোৱা বোৱা কৰিব লাগে কিন্তু আমাৰ বহুত জ্ঞানী মানুহ বহুত শিক্ষিত মানুহে ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ শুই উঠি মুখখন ধুয়ে কিছুমানে চিধাই ভূত যজ্ঞত লাগি যায় আমাৰ বহুত মানুহে কয় বুজিছা মোৰ এটা অভ্যাস আছে আৰু ৰাতিপুৱা শুই উঠি মুখখন ধুই লাল চাহ একাপ নাখালে শুকান ৰুটি এটা নাখালে তামোল এখন নাখালে চেদা পালি নাখালে কিবা এমুঠি নাখালে মোৰ পাছৰ কামখিনি যাব নোৱাৰে এইটো যদি অভ্যাস কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই তাৰমানে আপুনি কাৰ দাস হৈ গৈছে মনৰ দাস হৈ গৈছে আপোনাৰ সেই স্বভাৱটো মনৰ স্বভাৱৰ লগত আপুনি মিলি গৈছে মনৰ চঞ্চলতাৰ লগত মিলি যদি আপুনি সেই অভ্যাসৰে কাম কৰে তেতিয়া আপোনাৰ শাৰীৰিক আৰু মানসিক জীৱনত কি হ'ব ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি আমি সংসাৰত যে দুখ কষ্ট ভুগিছোঁ মনৰ কবলত পৰাৰ কাৰণে আজি আমাৰ সৰহসংখ্যক মানুহ মনৰ কবলত পৰি আছে মনৰ কবলত পৰি নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈ গৈছে যাৰ কাৰণে আমাৰ উঠি অহা বহুত প্ৰজন্ম উঠি অহা ডেকা গাভৰু আমাতকৈ আগতে বিদায় লৈছে গণ্ডগোল ক'ত লাগিলে ভগৱন্তই কৈছে মই মানুহ মাত্ৰেই 100 বছৰ দিছোঁ মনুষ্যৰ আয়ুষত বৰিষ সংসাৰত 100 বছৰ দিছে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আমাৰ মাজৰ পৰা বহুত ডেকা গাভৰু বহুত লোক আমাৰ মাজৰ পৰা আগতীয়াকৈ কিয় গৈছে এই ৰহস্য আপোনালোকে ভেদ কৰিব লাগিব আজি ভাগৱত শুনি ভগৱন্তে কৈছে মই গুৰুৰূপে 8 প্ৰকাৰ সদাচাৰ ভাগৱতত লিখি থৈ আহিছোঁ 8 প্ৰকাৰ সদাচাৰ যদি মানি চলা তেতিয়াহ'লে তুমি ভগৱানে দিয়াতকৈও আয়ুস বঢ়াব পাৰিবা যদি 8 প্ৰকাৰ সদাচাৰ নিশিকা নুবুজা নকৰা তুমি ভগৱানে দিয়াত 100 বছৰ ভোগ কৰিবলৈ নাপাবা তুমি আগতীয়াকৈ গুচি যাব লাগিব মনত ৰাখিব কথাটো কি সদাচাৰ দিছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ নিয়ম বান্ধি দিছে এই 8 প্ৰকাৰ সদাচাৰ যদি মানি চলো আমি গুৰুজনা মহাপুৰুষ দুজনাৰ দিনৰ কেইবাজনো আটা পুৰুষৰ দৰে আয়ুস বঢ়াব পাৰিম শংকৰ মাধৱৰ ওচৰত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল কি গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সকলো শিকি ল'লে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল তেওঁৰ পৰা শিকা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে যিবিলাকে নিয়ম সদাচাৰ নামানে তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব মনত ৰাখিব কথাটো বেলেগৰ পৰা আনিব নোৱাৰে দেই আপোনালোকে নগৰ নামঘৰৰ নগৰ
মানে প্ৰাথমিকৰ 4 সীমাত বসবাস কৰি থকা মতা মানুহ মাইকী মানুহ হ'লে এবাৰ চাওক আপোনালোকৰ প্ৰাথমিক শাখাৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা আজি তাৰিখত মাইকী মানুহ কোন আছে তেতিয়া আপোনালোকে ভাগৱতৰ এই দৰ্শনটো দেখা পাব যিজন মতা মানুহে নিয়ম নীতি সদাচাৰ মানে আৰু ঈশ্বৰত ভক্তি থাকে সেইজন মতা মানুহৰ আয়ুস বাঢ়িব যিগৰাকী মাইকী মানুহ নীতি সদাচাৰ থাকে আৰু ঈশ্বৰত ভক্তি থাকে সেইগৰাকী মাইকী মানুহৰ আয়ুস আনতকৈ বেছি হ'ব মনত ৰাখিব কথাটো এই কথাবিলাক নজনাৰ কাৰণে আজি আমাৰ মাজৰ পৰা বহু উঠি অহা প্ৰজন্মই আমাৰ পৰা আগতে বিদায় ল'ব লগা হৈছে কাৰণ ভাগৱতৰ দৰ্শন নাজানে মই সেইকাৰণে পুনৰ আহ্বান কৰিছোঁ আপোনালোকে আজি শইকীয়া বাপুৰ দৰে প্ৰত্যেকেই সংকল্প লৈ যাওক যে মই জীয়াই থকালৈকে বছৰত এবাৰ হ'লেও এনেকুৱা অনুষ্ঠান এটা মই পাতিম তেতিয়াহে আপোনাৰ উপাৰ্জনৰ সাৰ্থকতা হ'ব ধন চবেই উপাৰ্জন কৰিছে কিন্তু প্ৰয়োগ কৰিব নজনাৰ কাৰণে ধনেই কাৰোবাৰ জীৱনলৈ মৃত্যু নমাই আনিছে আমাৰ গীতাত কৈছে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় মই তোমাক ধনটো দিছোঁ সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে মই দিয়া ধন থাকোঁতে যদি ঘৰৰ ভিতৰতে তোমাক চুৰ ডকাইতে মাৰিব লগা হয় ঘৰৰ পৰাই যদি উগ্ৰপন্থীয়ে উঠাই নিব লগা হয় তেতিয়াহ'লে তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত ধন কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ ব্যয় কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগে সৎভাৱে উপাৰ্জন কৰা পইচাৰে আমি ভগৱন্তক সেৱা পূজা কৰিব লাগে অসৎ ধনেৰে পুজিলে ভগৱন্তই নাখায় অভক্তৰ দ্ৰব্য মই নলওঁ সকলে যেন শিমলুৰ পুষ্প পৰি থাকে তালে আপুনি সৎভাৱে আনি ভকত সেৱা কৰিছেনে অসৎভাৱে আনিছে ভগৱন্তই 14জন সাক্ষী 2জন কেৰণী ৰাখি হিচাপ লৈ আছে আমাৰ 14জন সাক্ষী থৈছে আমাৰ লগত 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14জন সাক্ষী আৰু ঠাকৈৰ লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেইটা ভাল কাম কৰি পুণ্য উপাৰ্জন কৰিছে আৰু কেইটা বেয়া কাম কৰি আপুনি পাপ উপাৰ্জন কৰিছে দৈনন্দিন চিত্ৰগুপ্তই লিখি আছে চিত্ৰই দেখা পাপবিলাক লিখে গুপ্তই নেদেখা পাপবিলাক লিখে যেনে আজি আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে মই ভাবিছোঁ চবেই চাই আছে একান্ত মনে শুনি আছে কিন্তু কোনোবাই মোৰ মুখলৈ চাই আছে মনে মনে আকৌ ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে ঘৰত এই কৰিবলগীয়া কামকেইটাৰ কথা ভাবি আছে ইত্যাদি ইত্যাদি কোনোবাই যদি ইয়াতে মোৰ মুখলৈ চাই থাকোঁতেও ঘৰত এৰি অহা কাম বা ব্যৱসায়ৰ কথা ভাবি আছে গুপুত কেৰণীয়ে ক'ব পমিলাই চাই থকাও হয় কল্পনাই চাই থকাও হয় কিন্তু মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা কামকেইটাৰ কথা ভাবি আছিলে এতিয়া আপোনাৰ নম্বৰ কমাই দিব দেই মনত ৰাখিব আপোনাৰ নম্বৰ কমাই দিব যাদৱে চাই থকাও হয় আৰু মানে মুখলৈ চাই থকাও হয় শুনি থকা হয় কিন্তু মনে মনে এইটো ভাবি আছিলে নম্বৰ কাটি দিব যে এই প্ৰতিবেদনখন কোনদিনা লৈ যাব আজি আমি চব একেটা উদ্দেশ্যতে আহিছোঁ আমাৰ সমান নম্বৰ পাব লাগে কিন্তু নাপাওঁ আমি কিয় অৰ্জুনক কৈছে যদি টুকেশ্বৰ শইকীয়া বাপৰ ভাগৱতলৈ মতা সকলো ল'ৰা ছোৱালী ডেকা গাভৰু বাপ আয়ে যদি একান্ত মনে ভাগৱত শুনি দিয়ে চবকে যদি মই সমান নম্বৰ দি দিব লগা হয় তেতিয়াহ'লে মোৰ জীৱক লৈ কৰা মায়াৰ বজাৰখনেই বন্ধ হৈ যাব গতিকে মই কাৰোবাক ভাগৱত পাঠ হৈ থাকোঁতেও গ্ৰাম্য কথা পতাই দিম কাৰোবাক মই অন্য মনস্ক কৰাই দিম ৰীতে হঠাং ইয়ত প্ৰতিয়েত ন প্ৰতিয়েত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা যভাসো যথাতমঃ গতিকে মই মায়া নামৰ শক্তি এটা দি কাৰোবাৰ যদি মনটো আঁতৰাই দিব নোৱাৰোঁ মই সকলোকে সমান পুণ্য দিলে মোৰ বজাৰ বন্ধ হৈ যাব গতিকে কাৰোবাক মনটো আঁতৰাই ৰাখিব দেই মনত ৰাখিব সেই ৰহস্য ভেদ কৰিব লাগিব কাষৰজনীয়ে কথা পাতোঁতে আপুনি ক'ব লাগে এতিয়া নাপাতিব এইবিলাক কথা বেলেগ সময়ত পাতিম এতিয়া ভাগৱত শুনক যদি আপুনি তাতে অংশগ্ৰহণ কৰি দিয়ে তেতিয়া 50-50 হৈ যাব আপোনাৰ সেই কোৱাজনৰো আধা পাপ হ'ব শুনাজনৰো আধা পাপ হ'ব গতিকে দুইজনে পাপৰ অংশীদাৰী হ'ব গতিকে ইয়ালৈ আহি আপুনি পাপো লৈ যাবলগীয়া হ'ব পাৰে যদি আপুনি গ্ৰাম্য কথা পাতি ওচৰজনে একান্ত মনে শুনাত যদি বাধা দিয়ে
পাপায় পৰপীড়নম, মানে আনক অসুবিধা দিলে আপুনি ইয়াতে বহি পাপ লৈ যাব লাগিব। আৰু সেয়াই সিমানতে নহয়, কৃষ্ণৰ কথা কহন্ত আনে, তাক নুশুনি গ্ৰাম্য কথা পাতে, অধক যাই সিও হৈব কলা, কাণতো বঢ়াইবে তপত খলা। আমাৰ কিছুমান মানুহ যে পাছৰ বয়সলৈ কলা হয়, ডেকা হৈ থাকোঁতে তেজ থাকোঁতে মানে ঈশ্বৰৰ কথা কৈ থাকোঁতে গ্ৰাম্য কথা পাতি পেলাই আনক অনিষ্ট কৰাৰ কাৰণে ভগৱানে তেওঁক কলা কৰি পঠিয়াইছে। মনত ৰাখিব কথাটো, বাচি যাব নোৱাৰিব। কিন্তু আজি অনুষ্ঠানলৈ আহি কোনেও গ্ৰাম্য কথা পাতি আনক অসুবিধাত পেলালে ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰতে অপি অৱশ্যম এব ভুক্ত ইবম কৃত কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু বেয়া। গতিকে বেয়া কাম কৰিলে বেয়া ফল আমি ভুগিবই লাগিব, তাৰ পৰা আমি ৰেহাই নাপাওঁ। এয়া হৈছে বেদৰ অভিমত। এই কথা জানি আমাৰ ভাগৱতৰ প্ৰতিটো কথাৰ ওপৰত আমি যাতে গুৰুত্ব দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে নিজেও সজাগ হ'ব আৰু ঘৰৰ পৰিয়ালবৰ্গকো আমাৰ ভাগৱত ধৰ্মমুখী কৰিবৰ কাৰণে যত্নপৰ হ'ব। তেতিয়াহে আমাৰ এইখন সংসাৰতে আপুনি বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ ইয়াতে পাব। তাকে যদি নকৰে নৰকৰ দুখ। আমাৰ ভাগৱতত কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য যাৰ হৰিত ভকতি। ঈশ্বৰত যাৰ ভক্তি থাকিব তিনিওটা বস্তু ইয়াতে পাব। স্বৰ্গতো নৰক দুখ কৃষ্ণ কথা বিনে, নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে। আপোনালোকৰ নগৰ প্ৰাথমিকৰ এঘৰ মানুহ তেনেই দুখীয়া, কিন্তু ঈশ্বৰৰ ভক্তিপৰায়ণ, ঈশ্বৰৰ কথা পাতি কৈ ভাল পায়। তেওঁ ঘৰলৈ পুৱা গধূলি ভকত বৈষ্ণৱ যায়, গতিকে তেওঁ সদায় ঈশ্বৰৰ কথা পাতি থাকে। তেওঁ পাৰিবাৰিক দুখ দুৰ্গতিৰ কথাই তেওঁক মনত দুখ দিব নোৱাৰে। এঘৰ মানুহ ধনী, ঈশ্বৰত ভক্তি নাই, কোনো মানুহ তেওঁৰ ঘৰলৈ নাযায়, তেওঁ কেৱল ধনৰ মানে ঐশ্বৰ্যৰ কথা ভাবি থাকে। ভাবি থকাৰ কাৰণে তেওঁৰ মনটো সদায় দুখৰ ফালে গৈ আছে। ধায়তো বিষয়ান পুঞ্চ স্বৰ্গ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহা সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণয়স্যতি। আপোনাৰ মনটো যদি কামনা বাসনাৰ বলি কৰি দিয়ে, বাসনাত বাধা হ'লে খং উঠি যাব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত জাহ যাব লাগিব। মনত ৰাখিব কথাটো। গতিকে আমি এই ক্ষেত্ৰত আমি কি হ'ব লাগিব? মনৰ অধীন হ'ব নালাগিব, চঞ্চল মনৰ অধীন হ'ব নালাগিব, মনক সংযম কৰিব লাগিব। অৰ্জুনক কৈছে তুমি জীৱশ্ৰেষ্ঠ মানুহ, তুমি ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা হ'ব। তেতিয়া অৰ্জুনে আপত্তি কৰিছে কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক বশ্য কৰা? এইটো মই প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। এতিয়া আপোনালোকে নিজকে সোধক, অহাৰ পৰা ইমান সময় কঠখনত বহি আছে, যোৱা সময়লৈকে বহি থাকিব, ঘৰত অকলে এনেকৈ ইমান সময় কঠ এখনত বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰে। কোনে বহুৱাইছে আপোনালোকক? কি শক্তিয়ে আপোনালোকক বহাইছে? সেই ৰহস্য ভেদ কৰিব লাগিব। আমাৰ ভাগৱতত কৈছে যে আগ্ৰহ, প্ৰথম স্কন্ধত কৈছে আমাৰ আজি আপোনালোক কিয় বহি আছে? প্ৰথম আপোনালোকৰ আগ্ৰহ, পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। আপোনালোকে আজি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ঈশ্বৰৰ কথা জানিবৰ কাৰণে, ঈশ্বৰৰ কথা বুজিবৰ কাৰণে, ঈশ্বৰৰ ৰূপ দৰ্শনৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। আগ্ৰহ থকাৰ কাৰণে আপোনাৰ কঁকাল বিষ থাকিলেও এতিয়া আপোনাৰ ওচৰলৈ আহিব নোৱাৰে, ভৰি বিষ থাকিলেও আপোনাৰ ওচৰত আহিব নোৱাৰে। মনত ৰাখিব কথাটো। অৰ্জুনক কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলোঁ তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ।
কোনো কামনা আপোনাৰ ওচৰত আহিব নোৱাৰে। চাহ তামোল খোৱাৰ কথা আপোনাৰ ওচৰত আহিব নোৱাৰে। মাত্ৰ আপুনি মনটোক বুদ্ধিৰ দ্বাৰা সংযম কৰি আত্মাত লগাই দিব লাগে। আত্মা ক'ত আছে? উদ্ধৱক কৈছে, উদ্ধৱ মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম আৰু তোমাৰ কাৰণে প্ৰয়োজনীয় সকলো দি থৈ আহিছোঁ, তুমি মাত্ৰ তালৈ গৈ উপভোগ কৰিবা। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। ভকত য'ত থাকিব সেইখন পুণ্যভূমি বুলি গণ্য কৰিবা। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। ভকতে একেলগে বহি য'ত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব সেইখন দ্বিতীয় বৈকুণ্ঠ, সেইখন সত্ৰ। নহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে ন চ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত গুণনাম গায় মই তাতেই থাকোঁ। আমাৰ এইটো হিন্দু দৰ্শনে নহয়, বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈছে আৰু কৈছে প্ৰায়ণৰ পিছত মই তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰোধায় প্ৰবিষ্ট ভয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰায়ণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা আৰু সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ সকলো পাপ মই বিনাশ কৰি দিম। এতিয়া পাপ কি বস্তু? পাপ আপোনালোকে কোনোবাই দেখুৱাই দিব পাৰিবনে? নোৱাৰে। পাপ হৈছে কিছুমান মনৰ বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই ভাৱবিলাক যাৰ মনত থাকিব সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, শহুৰে হওক, শাহুৰে হওক, এই বেয়া গুণকেইটা থকা মানুহে ভাল চিন্তা কৰিব নোৱাৰিব, ভাল কৰ্ম কৰিব নোৱাৰিব, ভাল ঠাইলৈ যাব নোৱাৰিব। গতিকে এই বেয়া ভাৱবিলাক আমি মনৰ পৰা আঁতৰাবলৈ হ'লে আজিৰ দৰে ঠাইলৈ আহিব লাগিব, ভাগৱত শুনিব লাগিব। ভাগৱত শুনাৰ লগে লগে, ভাগৱতৰ শব্দ কাণেদি সোমোৱাৰ লগে লগে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। আপোনাৰ চব বেয়া ভাৱবিলাক, কুবুদ্ধিবিলাক নাইকিয়া হৈ যাব। খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ুবিলাক যেনেকৈ ওলাই যাবলৈ বাধ্য হয়, কাণেদি কৃষ্ণ কথা সোমোৱাই দিয়াৰ লগে লগে আমাৰ বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। গতিকে কৃষ্ণ কথা নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক, তেওঁ কেতিয়াও সমাজৰ প্ৰিয় মানুহ হ'ব নোৱাৰে দেই। মনত ৰাখিব, ভাগৱত নুশুনা কোনো বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী মানুহ সমাজৰো প্ৰিয় হ'ব নোৱাৰে, ঈশ্বৰৰো প্ৰিয় হ'ব নোৱাৰে। আপুনি গাঁওখনৰ ভিতৰত ধনী মানুহ হৈ যদি দুখীয়া মানুহক বেলেগকৈ দুখ দিয়ে, আঘাত দিয়ে, তাচ্ছিল্য কৰে, আপোনাক দুখীয়া মানুহে ভাল পাব নেকি বাৰু? নাপায়। আপুনি বিদ্যাৱন্ত হৈ যদি বিদ্যাহীনজনক যদি তাচ্ছিল্য কৰে, উপহাস কৰে, আপুনি ভাল পাব নেকি বাৰু? নাপায়। গতিকে আমাক ভগৱন্তে কৈছে তোমাক গাঁওখনৰ ভিতৰত ধনী কৰি পঠিয়াইছোঁ, বিদ্যাৱন্ত কৰি পঠিয়াইছোঁ, বুদ্ধিমন্ত কৰি পঠিয়াইছোঁ, বুদ্ধিহীনজনক আগুৱাই নিবৰ কাৰণে, নজনাজনক জনাবৰ কাৰণে। তুমি আকৌ মোৰ পৰা প্ৰতিভাটো পাই তুমি আনক মানে আঘাত দিব বিচাৰিছা। গতিকে পাপ আয় পৰপীড়নম, তোমাৰ পাপহে হ'ব, মনত ৰাখিব। গতিকে আমি এইখন সমাজতে বৈকুণ্ঠৰ পাৰিষদ হৈ থাকিব লাগিব। বৈকুণ্ঠৰ পাৰিষদ হৈ থাকিবলৈ হ'লে আমি কি কৰিব লাগিব? শাস্ত্ৰত উল্লেখ কৰিছে, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উৎপন। যি মানুহে শাস্ত্ৰ পঢ়ে আৰু শুনে তাৰ শত্ৰু থাকিব নোৱাৰে। ন কুণ্ঠা, তেওঁ বৈকুণ্ঠত বাস কৰি থাকিব। ন কুণ্ঠা, মনত ৰাখিব, য'ত কুণ্ঠা নাই সেইটোৱে বৈকুণ্ঠ। গতিকে আজি আপুনি ইয়াতে যদি কোনো বাহ্যিক শত্ৰু নাই, শৰীৰত কোনো বেমাৰ আজাৰ নাই, মনত কোনো দুখ বেদনা নাই, আপুনি বৈকুণ্ঠবাসী। মনত ৰাখিব, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উৎপন। যি মানুহে শাস্ত্ৰ শুনে আৰু পঢ়ে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। যি মানুহে মানে সমানজনক বন্ধু ব্যৱহাৰ কৰে, জ্যেষ্ঠ বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক সন্মান কৰে, আৰু যিজনে তেওঁতকৈ হীন বা নিজজনক মৰম কৰে, তেওঁক বেয়া পোৱা মানুহ কোনো থাকিব নোৱাৰে। মনত ৰাখিব, এই শাস্ত্ৰ জ্ঞান আমি ল'ৰা ছোৱালীক
পুথিগত জ্ঞানৰ লগত দিব লাগিব। আপুনি মাষ্টাৰ ডিগ্ৰী দি পেলাই ছোৱালীজনী বিয়া দিলেই নহ'ব, ডক্টৰেট উপাধি দি ছোৱালীজনী বিয়া দিলেই নহ'ব, টেট মাষ্টৰণী ডাক্তৰণী কৰি মাষ্টৰণী কৰি পঠিয়ালেই নহ'ব, তাৰ লগত আপুনি ভাগৱতৰ দৰ্শন দি পঠিয়াব লাগিব। যদি নিদিয়ে সেই ডিগ্ৰীধাৰী বোৱাৰীজনী কেতিয়াও শহুৰ শাহুৰ আৰু পৰিয়ালৰ প্ৰিয় হ'ব নোৱাৰে। যি কথা ৰামায়ণত জনক ৰজাই আমাক দি থৈ গৈছে। জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি এই নীতি শিক্ষা দিছে, আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত পাইছোঁ। যদিও যজ্ঞভূমিত পাইছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তোমাক মই যদিও যজ্ঞভূমিত পাইছোঁ, তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভাতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰত এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামী তুমি সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী সে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি সতী তিৰোতা হিচাপে স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসোধাকৈ কলৈকো নাযাবা। স্বামীৰ মনত দুখ পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে। স্বামীৰ উপৰি শহুৰ শাহুৰকো তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাথাকিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবা হা দয়া আতি সমস্তজনক। ঘৰত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি যিমান পৰিয়াল থাকে সকলোকে দয়া মৰম স্নেহ ভক্তি কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আদৰ্শ, তোমাৰ মৰম, তোমাৰ স্নেহত সন্তুষ্ট হৈ সমাজত এজনী ভাল বোৱাৰী পালোঁ বুলি প্ৰশংসা কৰিব। ভাল বুলি ক'লে তুমি শান্তি পাবা আৰু মৰিলে সদগতি পাবা। তাকে নকৰি যদি মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী লৈ যোৱাৰ কাৰণে আগৰ দিনৰ LP স্কুল ME স্কুলত পঢ়া শহুৰ শাহুৰৰ প্ৰতি যদি অনীহা কৰে, অৱজ্ঞা কৰে, তেতিয়াহ'লে সেইগৰাকী বোৱাৰী কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰিব। কাৰণ আমাৰ 5টা অহংকাৰে আমাক এই সৎ পথৰ পৰা আঁতৰাই আনিব। এই কথা আপোনালোকে মনত ৰাখিব আৰু ল'ৰা ছোৱালীক এই কথা শিক্ষা দিব। কাৰণ আমাৰ 5টা অহংকাৰ যদি থাকে, সি ল'ৰাই হওক ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক, পিতৃয়ে হওক মাতৃয়ে হওক শহুৰে হওক শাহুৰে হওক, সি কেতিয়াও মানুহৰ লগত মিলি থাকিব নোৱাৰিব। কি কি অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। যে মই উচ্চ জাতি বুলি যদি কাৰোবাৰ অহংকাৰ থাকে, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। মই বিদ্যা, মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী নাই, এইবুলি যদি পুথিগত ডিগ্ৰীত কোনোবাই গৰ্ব কৰে, তেতিয়া সাধাৰণ মানুহৰ লগত তেওঁ ভক্তি কৰিব নোৱাৰে। মই সম্পদশালী বুলি, মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ দ্বিতীয় নাই, এইবুলি যদি পাৰ্থিৱ সম্পদক গৰ্ব কৰে, তেতিয়াহ'লে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা মানুহক মাতিবই নোখোজে, নেচায়ে। তেনেকুৱা অভ্যাস যদি আছে এৰিব দেই। সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি সৌন্দৰ্য যে পাইছে এই জন্মত, পূৰ্বজন্মত আপুনি সাধনা কৰি আহিছে। মোক ধুনীয়া ছোৱালী এজনী বগা চগা ধুনীয়া কৰি জন্ম দিবা, মোক ধুনীয়া বোৱাৰী এজনী কৰি জন্ম দিবা, মোক ধুনীয়া মহিলা এগৰাকী কৰি জন্ম দিবা, মোক এটা ডেকা ল'ৰা ধুনীয়া ডেকা ল'ৰা কৰি জন্ম দিবা, মোক এজন ধুনীয়া মতা মানুহ কৰি জন্ম দিবা। আপুনি পূৰ্বজন্মত সেই বাসনা লৈ অহাৰ কাৰণে এই জন্মত আপোনাক ভগৱন্তই সুন্দৰ কৰি পঠিয়াইছে। কিন্তু যদি সেই সুন্দৰত্বটো পাই পেলাই যদি আপুনি উপলব্ধি নকৰি যদি অহংকাৰ কৰে, নাৰদৰ দৰে হ'ব। আমাৰো অৱস্থা নাৰদৰ দৰে হ'ব। নাৰদে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ ওচৰত আলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে, প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয়জন নাই। এতিয়া কৃষ্ণই মিচিকিয়া হাঁহি মাৰি ক'লে, হেৰা নাৰদ, মোৰ আগতে যি ক'লা দেই, এইটো কথা তুমি আৰু আনৰ আগত নক'বা। নাৰদে মনে মনে শলাগি থাকিলে। নামি অহাৰ পিছত তেওঁ আকৌ মনতে ভাবিলে, আৰে মই দেখিবলৈ ধুনীয়া, সেইটো কথা ক'লেও দুখ লাগেনে? তেওঁ আকৌ অহংকাৰটো আহি গ'ল। ভগৱানটোতো চবৰে হৃদয়তে আছে, কোনে কি ভাবে চব গম পায়। এওঁৰ অহংকাৰ আকৌ আহিলে। এই অহংকাৰে এদিন তেওঁক সমাজৰ পৰা আঁতৰাই নিব। গতিকে মই এই অহংকাৰটো দূৰ কৰিব নোৱাৰিলে মোৰ নাৰদ ভৱিষ্যত সমাজ বিৰোধী হৈ যাব। গতিকে তেওঁ গৈ থকা বাটতে যুগবলে
এখন স্বয়ম্বৰ পাতি দিলে ভগৱন্তই। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকে মালা পিন্ধাব। নাৰদৰ কাণত পৰি গ'ল, মোতকেতো সুন্দৰ আৰু দ্বিতীয় নাই, এইগৰাকীক মই আজি লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ বহি আছে। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজা। কইনাই যেতিয়া মালা লৈ ওলাই আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু। ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁৰ ফালে চাই কটাক্ষ দৃষ্টিৰে আগবাঢ়ি যাওঁতে গন্ধৰ্বজনক কৈছে, কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগৈচোন, যোৱা। আইনাখন চাইছে, বান্দৰ হৈ আছে। নাৰদক ভগৱানে বান্দৰ কৰি থৈ দিছে। নাৰদে গম পালে, এইটো প্ৰভুৰ কাম। প্ৰভু, তুমি আজি মোক এইগৰাকী পোৱাৰ পৰা বঞ্চিত কৰিলা, গতিকে তুমিও এদিন কিন্তু বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগে। ভকতেও অভিশাপ দি দিলে, যাৰ কাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ মানে সীতাক উদ্ধাৰ কৰে। এইবোৰ কাহিনী, উপকাহিনীৰ দ্বাৰা আমাৰ জীৱনশৈলীৰ সুন্দৰ নিদৰ্শনৰ কথা ভাগৱতে কৈ আছে। এতিয়া ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি শুনিম।